অহাকালিৰ পৰা জুলাইৰ 1 তাৰিখ অৰ্থাৎ গৰম বন্ধ। পঢ়া দিনত যেতিয়া গৰম বন্ধ পাম মানে 10 দিন বা 15 দিন আগৰ পৰা জুনৰ প্লেন থাকে যে কি মামাহঁতৰ ঘৰত যাম বা ফুৰিব যাম বা অমুকত যাম তমুকত যাম, ঘৰৰ লগতে ডিছকাশ্যন চলি থাকে। কিন্তু যেতিয়া পঢ়া শেষ হৈ যায়, পঢ়া শেষ হোৱাৰ পিছত কিবা এটা কামত পাৰ্মানেণ্টলি সোমাব লগা হয় ইন ফিউচাৰ ভাল কৰিবৰ বাবে, অৰ্থাৎ জবটো আমাক লাগে। তেতিয়া কি হয়, যেতিয়া ঘৰৰ পৰা কয় এইবাৰ অমুকৰ বিয়া আছে আমাৰ ঘৰৰ, আহিব পাৰিবিনে, ৰাসত আহিব পাৰিবিনে, দুৰ্গা পূজাত আহিব পাৰিবিনে, বিহুত আহিব পাৰিবিনে, তেতিয়া ক'বলৈ বাধ্য হৈ যাওঁ মা এইবাৰ মোক ছুটি নিদিব, দেউতা এইবাৰ মই যাব নোৱাৰিম। তো সেয়াই আৰু ক'ব লগা হৈ যায় যে 2 মাহ মই ছুটি নাপাওঁ, 2 মাহৰ পিছতে মই যাব পাৰিম। ৰাস বিহু দুৰ্গা পূজা এইবোৰ বাদ দিব লাগিব আৰু। তো সেয়াই।